বছৰ বছৰ ধৰি ঘৰ বাৰী বনাই খেতি বাতি কৰি ভোগ দখল কৰি থকা এটা পৰিয়াললৈ আহিছে ভাবুকি। গাঁওখনৰ দেৱানী মাতব্বৰ ষড়যন্ত্ৰৰ বলি এটা পৰিয়াল। যিকোনো মুহূৰ্ততে আক্ৰমণৰ বলি হোৱাৰ আশংকাত ভুগিছে পৰিয়ালটোৱে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ চেঙাৰাজু চক্ৰৰ কাছুমৰা আৰক্ষী থানাৰ মৈৰাদিয়া গাঁৱত। গাঁওখনৰ জাহিদ আলী ফকীৰৰ পুত্ৰ দিলবৰ আলীৰ পৰিয়ালে নিজৰ দখলীভুক্ত মাটিক লৈ চক্ৰান্তৰ বলি হোৱাৰ অভিযোগ। দিলবৰ আলীয়ে বছৰে বছৰে মাটিৰ খাজানা আদায় দি আহিছে। নিজৰ দখলত থকা মাটি, তামোলৰ বাগান, খেতি বাৰীৰ উপৰিও বহু বছৰ ধৰি সাজি আছে ঘৰবাৰী। কিন্তু গাঁওখনৰ দেৱানী মাতব্বৰৰ নিৰ্দেশত কিছুমান ব্যক্তিয়ে ভয় ভাবুকিৰে মাটিখিনি জোৰপূৰ্বক বেদখলৰ চেষ্টা কৰি অহাৰ অভিযোগ। আৰু সেই বেদখলকাৰী বাধা দিবলৈ গ'লেই অস্ত্ৰ শস্ত্ৰৰে মাৰিবলৈ আহে বুলি অভিযোগ কৰে। ইতিমধ্যে ঘটনা সংক্ৰান্তত যোৱা 31 মাৰ্চত চেঙাৰ চাৰ্কুল অফিচত 3গৰাকী বেদখলকাৰীৰ বিৰুদ্ধে দিলবৰৰ পুত্ৰ শ্বাহজাহান আলীয়ে অভিযোগ দাখিল কৰিছে। উক্ত অভিযোগৰ ভিত্তিতেই ঘটনাৰ বুজ ল'বলৈ কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ বিষয়টো ফৰৱাৰ্ড কৰে। উল্লেখযোগ্য যে বুধবাৰে গাঁওখনৰ এগৰাকী দেৱানীৰ নিৰ্দেশত দিলবৰৰ মাটিত ট্ৰেক্টৰ লগাই হাল মাৰিবলৈ আহে কেইজনমান বেদখলকাৰী। তাতে দিলবৰৰ পৰিয়ালে বাধা দিবলৈ যোৱা ট্ৰেক্টৰৰ তলত পেলাই মাৰি পেলোৱাৰ চেষ্টা কৰে যদিও কোনোমতে প্ৰাণ ৰক্ষা কৰি গুচি আহে দিলবৰে। সমস্ত ঘটনা সম্বন্ধে সাংবাদিকৰ আগত বৃহস্পতিবাৰে এইদৰে ব্যক্ত কৰে চক্ৰান্তৰ বলি হোৱা পৰিয়ালটোৱে। দাদাৰ মাটি আছিল, জাহিৰ ফকীৰ আছিল। দাদাৰ পৰা আকৌ দাদা মৰি গ'ল। এতিয়া বাবাৰ নামত আমি নাম জাৰি কৰিলো। বাবার নামটো কি? মোহাম্মদ দিলবৰ আলী। আচ্ছা আচ্ছা। আচ্ছা, কিমান বিঘা মাটি? এতে আছে আপোনাৰ 10 বিঘা মাটি। হ্যাঁ, 10 বিঘা মাটি এটা চামতে আছে। আমি মাজত 4টা ভাই চাৰিওফালে মানে ঘৰ বাৰী বনাই আছো আৰু। আজি ধৰক বহুত বছৰ হ'ল। এতিয়া কিছুমান মানুহ হয়তো ধৰক দেৱানীবিলাক আছে, এইবিলাক আলোচনা কৰি মানে মাটিবিলাক বেদখল কৰাৰ কাৰণে চেষ্টা কৰে। চেষ্টা কৰাৰ কাৰণে সিহঁতে দাও ফালা লৈ আমি বাধা দিবৰ কাৰণে গেলে দাও ফালা লৈ আমাৰ ওপৰত একদম হাৰাশাস্তি মাৰবাৰ কাৰণে কাপ ধূপ কৰে। আমি তাৰপিছত ভয়তে যাই থানাত আমি ইজহাৰ দিওঁ। থানাতো জনাইছোঁ, চাইকেল অফিচতো জনাইছোঁ। এতিয়া আমাৰ কথা হ'ল কি, আমি এই মাটিটোৰ খাজনা পাতি সম্পূৰ্ণ বছৰ বছৰ আমি দি আছোঁ। আজি গেলেও দি আছোঁ, দি ক্লিয়াৰ ৰাখিছোঁ। এতিয়া আমাৰ অনুৰোধ হ'ল যে যদি আমাৰ সঁচা বস্তু সম্পত্তিটো হয় তেনেহ'লে চৰকাৰক যে এইটোৱে আমাৰ ধন যে যিবিলাক মানুহে আমাক শাস্তি কৰি আছে সিহঁতক যাতে উচিত শাস্তিটো দিয়ে, উচিত বিচাৰটো কৰে, এইটোৱে আমাৰ অনুৰোধ থাকিল। তাৰমানে কোনোবা টাইমত ধৰক ৰাস্তা ঘাটে চলি থাকোঁ, ধমকি দিয়ে, কিবা গালাগ বিজিত কৰে, আমি তাতে মাতিলেই মানে মাৰি দিয়ে। আপোনালোকৰ পৰিয়াললৈ ভাবুকি আহিছে? হ্যাঁ, ভাবুকি আহিছে, মানে যিকোনো সময়ত মাৰিব পাৰে। হ্যাঁ, এই যে যাৱা কালি মই দিনৰ ৰাতিপুৱা 8টা বজাত আমাৰ খেতিত হাল লগাইছে, আমি বাধা দিবা গেছোঁ। আমি বুঢ়া বাবা গেছে আগত, যাওয়ার পিছতে তার ট্রেক্টর উপর দিয়ে উঠাই দিবা লাগছে। ট্রেক্টর আলা মানে না মানে, এই ট্রেক্টর আলাকেও মই ধরবা লাগে, এটাই অনুরোধ আমার। ট্রেক্টর